সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ?
মোৰ নাম ডক্টৰ জয়া কাম্বোজ হয়। জয়া, আপুনি ক'ৰ পৰা আহিছে? মই উদ্ধম সিং নগৰ, উত্তৰাখণ্ড কাশীৰ হয়। জয়া, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 2015ত লৈছিলোঁ। জয়া, আপুনি এতিয়ালৈকে কি ভক্তি সাধনা কৰিলে? মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ, সকলো ধৰণৰ ব্ৰত ৰাখিছিলোঁ। দুৰ্গা মাৰ, সন্তোষী মাৰ ব্ৰত ৰাখিছিলোঁ, ভোলেনাথৰ, বিষ্ণু ভগৱানৰ আৰু হনুমান দেৱৰ। এই সকলোবোৰ দেৱী দেৱতাৰ ব্ৰত ৰাখিছিলোঁ আৰু সপ্তাহৰ গোটেই দিনটোতে ব্ৰত ৰাখিছিলোঁ। গোটেই সপ্তাহটোৱে ব্ৰতত পাৰ হৈ গৈছিল। তাৰ উপৰিও মোৰ দেউতাই সদায় বিচাৰিছিল যে মই এজন গুৰু ধৰোঁ। সেইবাবে যেতিয়া মই গুৰু ধৰিব বিচাৰিলোঁ, বিচৰাৰ পিছতো পোৱা নাছিলোঁ। তাৰ পিছত কেতিয়াবা মই টিভি চাবলৈ বহোঁ। মোৰ দেউতাই টিভি চলাই সদায় গুৰুদেৱকে চাইছিল যে টিভিত গুৰুদেৱকে বিচৰা যাওক, টিভিতে গুৰু এজনক বিচৰা যাওক। যদি ভাল গুৰু পাওঁ তেতিয়া নাম দীক্ষা লৈ লওঁ। তেতিয়া তেওঁ নিৰ্মল বাবাদেৱক দেখিলে, বহুত মানুহৰ কষ্ট দূৰ কৰি আছে। তেওঁ কৈছিলে যে যদি কাৰোবাৰ সমস্যা হৈছে, যেনে কাৰোবাৰ পিলিয়া হ'ল, কোনোবাই ভূত দেখি আছে বা মদ খাই আছে, এনেধৰণৰ বেমাৰীবোৰে তেওঁৰ ওচৰলৈ সকাহ বিচাৰি আহিছিল। কৈছিলে যে এনেকুৱা হ'ল আমাৰ লগত। তেতিয়া তেওঁ কৈছিলে যে তাত এগৰাকী দেৱীৰ মন্দিৰ আছে, তাত বটল অৰ্পণ কৰিবা বা দুখীয়াবোৰক খাবলৈ চিঙৰা বিলাই দিবা। এনেদৰে কৈছিলে। তেতিয়া আমি মানি গৈছিলোঁ। যিহেতু আমাৰ জ্ঞান নাছিল, সেইবাবে আমি মানিছিলোঁ যে হয়, হ'ব পাৰে, এনেকুৱা কৰিলে আমাৰ অলপ পুণ্য বাঢ়িব আৰু যদি আমি গুৰু পাওঁ তেন্তে আমিও মুক্তি পাম বুলি আশা কৰিছিলোঁ। কাৰণ গীতাত লিখা আছে গুৰু অবিহনে মুক্তি নহয়। যিহেতু গুৰু ধৰাৰ ইচ্ছা আছিলে, ভাবিলোঁ নিৰ্মল বাবাকে বনাই লওঁ। কাৰণ তেওঁৰ সৎসংগ চাইছিলোঁ, সমাগম কৰিছিলে তেওঁ। তাৰ পিছত আমি তালৈ যোৱাৰ কথা ভাবিলোঁ। যেতিয়া টিভিত চাওঁতে চাওঁতে তেওঁৰ প্ৰতি আমাৰ বিশ্বাস বাঢ়ি গ'ল, তেতিয়া ভাবিলোঁ তালৈ এবাৰ যাওঁ, আমি এবাৰ নিৰ্মল বাবাৰ দৰ্শন কৰি আহিম আৰু তেওঁৰ সমাগম চাই আহিম। তালৈ যোৱাৰ বাবে বহুত পইচা লাগিছিল। পইচা আমাৰ লগত নাছিল। যেতিয়া আমি নিৰ্মল বাবাক গুৰু বনালোঁ, তাৰ পিছতো আমি সকলো দেৱী দেৱতাৰ ভক্তি কৰি আছিলোঁ। যেনে মোৰ দেউতা, তেওঁ বৃহস্পতিবাৰে ব্ৰত ৰাখিছিল। তাৰ পিছত মঙলবাৰে মোৰ দাদাই ব্ৰত ৰাখিছিল, হনুমান দেৱৰ ব্ৰত। মায়ে শুক্ৰবাৰে ব্ৰত ৰাখিছিল। আৰু ময়ো বিষ্ণু ভগৱান আৰু কৃষ্ণ ভগৱানক বহুত মানিছিলোঁ। সৰু পৰাই মই কৃষ্ণদেৱৰ বহুত ডাঙৰ পূজাৰী আছিলোঁ। সকলো কৰিছিলোঁ, তথাপিও একো লাভ পোৱা নাছিলোঁ। তাৰ পিছত মনলৈ অলপ শংকা আহিল। গুৰু ধৰিব লাগে, গুৰু ধৰিলোঁ। তথাপিও আমাৰ ঘৰত যি কষ্ট, মোৰ দেউতা, তেওঁ বহুত মদ খাইছিল। যেতিয়া আমি সৰু আছিলোঁ, তেতিয়াৰ পৰাই মই মোৰ দেউতাক মদ খোৱা দেখিছোঁ। আমাৰ ঘৰত ইমান অশান্তি আছিল যে ছাৰ, আপুনি বিশ্বাস নকৰিব, আমি দুবেলা সুখেৰে দুখন ৰুটিও খাব পোৱা নাছিলোঁ ঘৰৰ অশান্তিৰ বাবে। ইমান মদ খাইছিলে আমাৰ দেউতাই। আমাৰ মায়ে আমাক পঢ়াইছে, শুনাইছে। দেউতাও ছাপোৰ্ট কৰিছিলে, এনেকুৱা নহয়। কিন্তু তেওঁৰ যি এডিকশ্যন আছিল, যি তেওঁৰ মদ খোৱাৰ বেয়া অভ্যাস আছিল, তাৰ বাবে তেওঁ মদ খাই খাই নিজৰ পইচাখিনি খৰচ কৰিছিল। তাৰ পিছত আমাক মায়ে পঢ়াইছে, শুনাইছে, সকলোবোৰ কৰিলে আমাৰ। আৰু বহুত ষ্ট্ৰাগল কৰিছোঁ আমি। কিন্তু আমি গুৰু ধৰাৰ পিছতো একো লাভ পোৱা নাছিলোঁ। তেন্তে জয়া, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? দেউতাই সদায় টিভি চাইছিলে। তেওঁ যেতিয়া সদায় টিভি চাইছিলে, তেতিয়া এদিন হঠাৎ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ দেখিলে। তেওঁ সেইদিনা চোৱাৰ পিছত সদায় চাবলৈ ধৰিলে। চাই থাকিলে। মোৰ তেতিয়া বহুত খং উঠিছিল। মই তেওঁৰ ওচৰত আহি কৈছিলোঁ যে এইবোৰ লগাই কিয় চাই থাকা? কৈছিলোঁ যে প্ৰথমে তুমি নিৰ্মল বাবাক গুৰু বনালা আৰু এতিয়া দেখাত উকিল যেন লগা মানুহজনক চাই বহি থকা তুমি। তাৰ পিছতো তেওঁ শুনি থাকিলে। বহুত দিন ধৰি তেওঁ চাই থাকিলে। তেওঁ কমচে কম ৬-৭ মাহ ধৰি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলে। তাৰ পিছত হোলীৰ সময় আহিছিল, যেনে হোলী যে হয় মাৰ্চত, সেয়া আহি আছিল। আমাৰ ঘৰত প্ৰস্তুতি চলি আছিলে। ছাৰ, আমাৰ ঘৰত হোলীৰ কথা কিনো কম। হোলী মানে আমাৰ ঘৰত মৰা মানুহৰ দৰে ঘৰ হৈ গৈছিল। এনেকুৱা অৱস্থা হৈছিল হোলী আহিলে। এনেকুৱা হৈছিল যে দেউতাই গোটেই দিনটো মদ খাই আছিলে, ননভেজ বনোৱা হৈছিল, ননভেজ খাইছিলে। তেওঁৰ যি বন্ধু বান্ধৱ, তেওঁলোকো আমাৰ ঘৰলৈ আহিছিল। গোটেই দিনটো আমাৰ ঘৰত সেইবোৰেই চলিছিল। এইবাৰ হোলী অলপ বেলেগ হ'ল বাৰু, সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে। কিয়নো দেউতাই ৬-৭ মাহ ধৰি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিছিল। তেওঁ হোলীৰ আগদিনা
ভাবিলে মই বৰবালা আশ্ৰমলৈ যাওঁ, যি সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম। তেওঁ আমাক কাকোৱে একো কোৱা নাই, কেৱল মাক কৈছিলে যে মই আশ্ৰমলৈ যাওঁ। মায়ে ক'লে যে নাজানো কি হ'ল, আগতেতো হোলীক লৈ ইমান এক্সাইটেড আছিল, কিন্তু এইবাৰ তেওঁ বৰবালা আশ্ৰম যাবলৈ বিচাৰিছে, যিটো হিচাৰত আছে, বহুত দূৰত। আমি স্কুলৰ পৰা অহাত তেওঁ ক'লে তোমাৰ দেউতা বৰবালা আশ্ৰমত গ'ল। আমি ক'লো ঠিক আছে। নাজানো এইবাৰ কাক গুৰু বনাই। ইয়াৰ আগতে আমাক নিৰ্মল বাবাৰ লগত জড়িত কৰিলে, আৰু এতিয়া এই যে সন্ত ৰামপালদেৱ মহাৰাজ নাজানো কোন হয়, উকিলৰ দৰে বহি থাকে, তেওঁক গুৰু বনাবলৈ গ'ল। কিন্তু মনটো অলপ ভাল লাগিছিল যে ঠিক আছে বাৰু, এইবাৰ দেউতা কোনো ভাল কামৰ বাবে গৈছে। সেইদিনা আমাৰ ঘৰত না মদ চলিছিল, না মাছ মাংস বনোৱা হৈছিল। সেইদিনা একো ননভেজেই বনোৱা নাছিল আমাৰ ঘৰত। প্ৰথম হোলী জন্মৰ পৰা এতিয়া মই ইমান ডাঙৰ হ'লো, আমাৰ প্ৰথমটো এনেকুৱা হোলী হ'ল। আমি ইমান শান্তিৰে হোলী উদযাপন কৰিলো। তাৰপিছত মোৰ দেউতা তালৈ গৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁ ঘৰলৈ আহি আমাক সকলো কথা ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ তাত ধনী দুখীয়া বুলি কোনো ধৰণৰ ভেদভাৱ তাত নচলে। ধনী দুখীয়া সকলোকে এটা লাইনতে বহোৱা হয়, আৰু সকলোকে দেশীয় ঘিৰে ভোজ দিয়া হয়, সকলোকে ভালদৰে ট্ৰিট কৰা হয়। তেওঁলোকে কেতিয়াও এইটো হ'বলৈ নিদিয়ে যে তুমি দুখীয়া হয় তুমি পিছত বহিবা, বা তুমি ধনী আগত বহিবা। 1 টকাও লোৱা নহয় তাত। সন্ত ৰামপালদেৱ মহাৰাজে বিনামূলীয়া নাম দীক্ষা দিয়ে, আৰু তাত সকলোৱে সকলোকে সকলো ধৰণৰ সহায় কৰে। যেনে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য, দেউতাই যেতিয়া প্ৰথমবাৰ লগ পাইছিল, দেউতাই কৈছে মোৰ এনেকুৱা লগাই নাছিল কোনো বেলেগ ঠাইলৈ আহিছোঁ। মোৰ এনেকুৱা লাগিছিল যেন মই নিজৰ পৰিয়ালৰ মাজত আছোঁ। তাত ব্যৱহাৰ ইমান ভাল আছিল। যিজন মানুহে সৰুৰ পৰাই মদ খাইছিল, সেই মানুহজনে একেবাৰে মদ বাদ দিলে। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁ নাম দীক্ষা ল'লে, তেওঁ মদ একেবাৰে বাদ দিলে। আমি আচৰিত হৈছিলোঁ যে এনেকুৱা কেনেকৈ হ'ব পাৰে। এইটো আচৰিত যে মানে সৰুৰ পৰা আজিলৈকে আমি ইমান দেৱী দেৱতাৰ ভক্তি কৰিলোঁ, সকলো ব্ৰত ৰাখিলোঁ, সকলো কৰিলোঁ, কিন্তু মোৰ দেউতাই কেতিয়াও মদ এৰা নাছিল। 1-2 দিনৰ বাবে এৰিছিলে কেতিয়াবা, যে বাদ দিলোঁ। 1-2 দিনৰ পিছত আকৌ খাইছিল, আকৌ কাজিয়া হৈছিল। যেতিয়া মোৰ মায়ে দেখিলে তেওঁ আচৰিত হ'ল। তেওঁ ভাবিলে যে গুৰুদেৱৰ নিশ্চয় কিবা শক্তি আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ এদিনত মদ এৰুৱাব পৰা শক্তি নাই বুলি ভাবিছিল মোৰ স্বামীৰ বা মোৰ হাজবেণ্ডৰ। তাৰপিছত মোৰ মায়েও লাহে লাহে বিশ্বাস কৰিবলৈ ধৰিলে, তথাপিও তেওঁ মানি লোৱা নাছিল যে এনেকুৱা কিবা হৈছে। তাৰপিছত তেওঁৰ মনলৈ ইচ্ছা আহিল যে মই এবাৰ গৈ চাই আহোঁ। যেতিয়া তেওঁ যাবলৈ ওলালে, তেতিয়া মোৰ দাদায়ো ক'লে যে ব'লা ময়ো যাওঁ। মোৰ মায়ে নাম দীক্ষা ল'ব বিচাৰিছিলে, কাৰণ তেওঁ ভাবিলে যে গুৰুদেৱে তেওঁৰ মানুহজনক ঠিক কৰিলে। মদ খোৱা বিড়ি খোৱা মানুহজন এতিয়া চিগাৰেট খোৱা মানুহৰ ওচৰলৈ নাযায়। কিবাটো আছে তেওঁৰ, যাৰ বাবে মোৰ মানুহজনক হাজবেণ্ডক ঠিক কৰি দিলে। মোৰ বৌ, তেওঁ ডক্টৰৰ তাত চেকআপৰ বাবে গৈ আছিল, গতিকে সকলো নৰ্মেলেই আছিল। যেতিয়া তেওঁৰ 3-4 মাহ হ'ল, তেতিয়া হঠাতে এনেকুৱা কিবা এটা হ'ল। ৰাতি আমি গৈ আছিলোঁ, তেতিয়া বতাহে নে কি, সেই সময়ত আমি একো গম নাপালোঁ, কিন্তু এনেকুৱা কিবা এটা হ'ল যে মোৰ বৌ বিচলিত হ'ল, বহুত চিন্তাত পৰিল, আৰু তেওঁৰ মিছকেৰেজ হ'ল। হঠাৎ কি হ'ল আমিয়ে গম নাপালোঁ, না তেওঁ পৰিলে না কিবা। কিন্তু এনেকুৱা কিবা বতাহো থাকে। যিহেতু তেওঁ আগৰ পৰাই শিৱ ভক্তি কৰিছিলে, তেওঁ বিয়াৰ পিছত ক'লে যে তুমি যি ভক্তি কৰা কৰা, আৰু মই যি ভোলেনাথৰ পূজা কৰোঁ সেয়া মই কৰিমেই, আন পূজা নকৰোঁ মই। গতিকে নাজানো তেওঁৰ লগত কি হ'ল, যাৰ বাবে মিছকেৰেজ হ'ল। তাৰপিছত ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰেও কৈ দিলে যে যি অভেৰী সেয়া সম্পূৰ্ণৰূপে ইনফেক্টেড হৈ গৈছে, এতিয়া মাতৃ হোৱাত বহুত অসুবিধা হ'ব। যেতিয়া এইবোৰ ক'লে, তেওঁ বহুত ডিপ্ৰেছ হৈ বহুত চিন্তাত পৰিল। তেওঁৰ বিশ্বাস একেবাৰে নোহোৱা হ'ল সকলো বস্তুৰ ওপৰৰ পৰা। বহুত কান্দিছিল, ডিপ্ৰেছ হৈ গৈছিল একেবাৰে। ঘৰত অকলে অকলে বহি থাকে। আৰু ময়ো সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ ভবা নাছিলোঁ যে তেওঁৰ পৰা কেতিয়াবা নাম দীক্ষা ল'ম বা গুৰু বনাম, কাৰণ আমি এবাৰ ঠগ খাইছিলোঁ। নিৰ্মল বাবাই, তেওঁ আমাক একো নিদিলে। কি পালোনো আমি তেওঁৰ পৰা? নিৰ্মল বাবাৰ পিছৰ পৰাই মোৰ বিশ্বাস একেবাৰে উঠি গৈছিল। গুৰু নবনোৱাৰ সিদ্ধান্ত লৈছিলোঁ। যেতিয়া বৌৰ লগত এনেকুৱা হ'ল, তেতিয়া মোৰ দেউতাই ক'ব ধৰিলে যে পুত্ৰী ব'লা, এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ চোৱা। যদি ঠিক হয় তেন্তে হ'ব, কিবা নহয় কিবা কৰিব পৰমাত্মাই। সন্ত ৰামপালদেৱ মহাৰাজ এনেকুৱা গুৰু, ডাঙৰ ডাঙৰ কেঞ্চাৰৰ বেমাৰো তেওঁ ভাল কৰি দিছে। গতিকে পৰমাত্মাই আমাৰ কিবা নহয় কিবা নিশ্চয় কৰিব। সন্ত ৰামপালদেৱ মহাৰাজে নিশ্চয় কিবা কৰিব। গতিকে তেওঁৰ মনত যদিও বিশ্বাস নাছিল, তথাপিও তেওঁ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা।
তেওঁ ক'লে যে ঠিক আছে দেউতা, আপুনি কৈছে যেতিয়া যাম, নাম দীক্ষা ল'ম। মই মানিম, সকলোবোৰ কৰিম, কাৰণ এগৰাকী মহিলাৰ বাবে এনেকুৱা সন্তানৰ অবিহনে থাকিব নোৱাৰে। কিবা পাওক নাপাওক, কিন্তু সন্তান লাগিবই লাগিব। তেওঁ সন্তান প্ৰাপ্তিৰ বাবে সকলো কৰিব সাজু, যে পুত্ৰই দিয়ক বা পুত্ৰীয়ে দিয়ক, কিন্তু ভগৱানে দিয়ক। মিছকেৰেজ হোৱাৰ পিছত যেতিয়া ডক্টৰে এনেকৈ ক'লে যে এতিয়া একো নহ'ব, আৰু তেওঁ বহুত হতাশ হৈছিল, বহুত কান্দিছিল, বহুত ডিপ্ৰেছ হৈ গৈছিল। তাৰপিছত তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, দেউতাই কোৱাৰ বাবে। তেওঁৰ লগত ময়ো গৈছিলোঁ কাশীপুৰলৈ, ঢকিয়া য'ত মোৰ বিয়া হৈছে, তাতেই নাম দীক্ষা কেন্দ্ৰ আছে ঢকিয়া নম্বৰ 1-ত। গতিকে তালৈ ময়ো গ'লোঁ যে ব'লা, ক'লোঁ যে বৌ আপুনি যায় যদি ময়ো যাওঁ ব'লক। ময়ো আহিলোঁ তেওঁৰ লগত। তেওঁ নাম দীক্ষা ল'বলৈ আহিছিল। যেতিয়া মই এওঁলোকৰ ব্যৱহাৰ দেখিলোঁ যে হয় কিমান চিম্প্লিচিটিৰে আছে এওঁলোক, মানে আজিৰ যুগত ইমান মনৰ শুদ্ধ মানুহ আৰু ইমান চিম্প্লিচিটিৰে আছে, তেওঁলোকক দেখি অলপ আচৰিত হ'লোঁ যে এইখন কি কিবা নতুন জগত নেকি? ইয়াৰ পৰিৱেশ একেবাৰে বেলেগ আছিল। সকলোকে দেখি আচৰিত হৈছিলোঁ। ময়ো ভাবিলোঁ ময়ো নাম দীক্ষা লৈ লওঁ। নাম ল'লে মই বন্দিত হৈ নাযাওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত, ময়ো সেইখিনি কৰিব পাৰোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই আৰু মোৰ বৌয়ে নাম দীক্ষা গ্ৰহণ কৰিলোঁ। কিছু সময়ৰ পিছত, 4-5 মাহৰ পিছত তেওঁ গৰ্ভৱতী হ'ল, আৰু এই সকলোবোৰৰ কাৰণ সন্ত ৰামপালদেৱ মহাৰাজ। এতিয়া তেওঁৰ 2টা সন্তান আছে। সকলো সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে হৈছে। মোৰ দেউতা যি সৰুৰ পৰা এডিক্টেড আছিলে, মদ খাইছিলে, নিচা কৰিছিলে, তেওঁ নিচা এৰিলে। আমাৰ আৰ্থিক স্থিতিও ভাল হ'ল। মোৰ বৌ যি প্ৰেগনেণ্ট হ'ব নোৱাৰিব বুলি কৈছিল, অভেৰী ইনফেকশ্যন হৈছিল, তেওঁ এতিয়া 2টা সন্তানৰ মাতৃ। আৰু পৰমাত্মাৰ দয়াত 2টা সন্তানেই ল'ৰা, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। তাৰ পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ বিয়া হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যৰ সৈতে মোৰ 17 মিনিটত ৰমেইনী হ'ল, বিনা যৌতুকেৰে। এওঁলোকে 1 টকাৰো দান যৌতুক লোৱা নাই আমাৰ পৰা। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য, যি মোৰ হাজবেণ্ড। তেওঁ 1 টকাৰো দান যৌতুক লোৱা নাই। না মই ঘৰৰ পৰা এযোৰ কাপোৰ লৈ আহিছিলোঁ, একো লৈ অহা নাই। মোৰ ইয়াত যি পিতৃ মাতৃ আছে, সকলোবোৰ এৰেঞ্জ কৰি থৈছিল মোৰ বাবে আগৰ পৰাই। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই এটা পুত্ৰও পালোঁ। তাৰপিছত এদিন মই অনুভৱ কৰিলোঁ যে সি ৰাতি হ'লে কেকাই থাকে। তেতিয়া চিন্তা হ'ল, আমি ডক্টৰক গৈ দেখুৱালোঁ মোৰ পুত্ৰক। তেতিয়া ডক্টৰে তাৰ সকলোবোৰ পৰীক্ষা কৰিলে, গোটেই শৰীৰৰ। এবাৰ দুবাৰতো সিহঁতে আমাক মাতি বহুত দেৰিলৈ বহুৱাই থ'লে, কোৱাই নাছিলে কি হৈছিল কি হোৱা নাছিল। যেতিয়া টেষ্ট কৰিছিলে, মোৰ পিতৃ মাতৃ গৈছিলে, মোৰ ইনলজো গৈছিলে। তেওঁলোকক কৈছিলে ডক্টৰে যে তাৰ বাওঁ ভৰিত হাৰ্নিয়া হৈছে এওঁৰ ল'ৰাটোৰ। গতিকে প্ৰথমতে কোৱা নাছিলে, পিছত মোক ক'লে যে এনেকুৱা বুলি ডক্টৰে কৈছে। যেতিয়া ই 10 কেজিৰ হ'ব, ইয়াৰ অপাৰেশ্যন কৰি বাওঁ ভৰিত যি হাৰ্নিয়া হৈছে, যি কেৱল অপাৰেশ্যনৰে ঠিক হয়, সেয়া উলিয়াই দিব লাগিব। চাৰ্জাৰী কৰি যিয়ে কৰিব লাগে, অপাৰেশ্যন কৰি এইটো উলিয়াব লাগিব। এনেকৈ ভাল হ'ব নোৱাৰিব যেতিয়া ই 10 কেজিৰ হ'ব। বহুত কান্দিলোঁ, বহুত ভয় খাইছিলোঁ। পৰমাত্মাক কৈছিলোঁ যে পৰমাত্মা, ইমান মৰম লগা সন্তানটো দি এতিয়া আপুনি কেনেকৈ, মোৰ ল'ৰাটোৰ হাৰ্নিয়া হ'ল আৰু মোৰ সন্তানটোৰ এতিয়া কি হ'ব? ইমান চিন্তাত পৰিছিলোঁ মই যে সন্ত ৰামপালদেৱ মহাৰাজ কি কৰোঁ? মোক ইমান মৰম লগা সন্তান এটা দিছা, তাৰ পিছত মোৰ ল'ৰাটোৰ হাৰ্নিয়া হ'ল, এনেকুৱা কেনেকৈ হ'ব পাৰে? মোৰেই চাগে কিবা ভুল হ'ল। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা জনালোঁ। নম্বৰত ফোন কৰি প্ৰাৰ্থনা জনোৱা হয় সন্ত ৰামপালদেৱ মহাৰাজক। তাৰ পৰা ক'লে, পুত্ৰী ভয় নাখাবা, নিজৰ ভক্তি ঠিক কৰা, সকলো ঠিক হৈ যাব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো ঠিক হ'ল, আৰু যি মোৰ পুত্ৰ অপাৰেশ্যন অবিহনে ঠিক নহ'ব বুলি কৈছিল, সিও একেবাৰে ভগৱান, আমাৰ বাবেতো ভগৱানেই সন্ত ৰামপালদেৱ মহাৰাজ। তেওঁক আমি গুৰু বনাইছোঁ। এনেকুৱা কেতিয়াও হোৱা নাই যে আমি ইমান লাভ পাইছোঁ। আমাৰ মনৰ ইচ্ছা পূৰণ হৈছে। তাৰপিছত মোৰ ল'ৰাটো, ছাৰ, বিনা অপাৰেশ্যনেৰে মোৰ ল'ৰা একেবাৰে সুস্থ হ'ল। আৰু কি লাভৰ কথা ক'ম, ইমান লাভ পৰমাত্মাই দিছে, সন্ত ৰামপালদেৱ মহাৰাজে যে গণিবই নোৱাৰোঁ, তেওঁ দিয়া লাভ। জয়া, বৰ্তমান ছায়েন্স আৰু টেকন'লজিৰ যুগ। আপুনি এগৰাকী ডক্টৰ, য'ত মেডিকেল ছায়েন্সে মানা কৰি দিয়ে যে এইটো বেমাৰৰ অপাৰেশ্যন হ'ব বা এইটো দুৰাৰোগ্য, কিন্তু সেই একেটাই বেমাৰ সন্ত ৰামপালদেৱ মহাৰাজে বিনা অপাৰেশ্যনেৰে ঠিক কৰি দিয়ে। এনেকুৱা কেনেকৈ সম্ভৱ হৈ আছে? মোৰ লগত যি হৈছে মই সেইটোহে জানো, যে সন্ত ৰামপালদেৱ মহাৰাজে যাক পোৱাৰ পিছত, যি নেকি মোৰ সন্তানটি মোৰ সন্মুখতে ইমান অশান্তিত আছিল, তাৰ হাৰ্নিয়া হৈছিল, সি বহুত কষ্টত আছিল, সি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একেবাৰে
অপাৰেশ্যন অবিহনে কেৱল মাত্ৰ 10 দিনৰ ভিতৰত তাৰ হাৰ্নিয়া নোহোৱা হ'ল। গতিকে মই এইটো একেবাৰে ইগন'ৰ কৰিব নোৱাৰো যে ছায়েন্স বা সৎভক্তি বেলেগ বেলেগ নে একেই। ছায়েন্স নিজৰ জেগাত আছে। ছায়েন্সে কৈছিলে যে অপাৰেশ্যন কৰিব লাগিব। এতিয়া ছায়েন্সৰ মতে গ'লেতো মোৰ ল'ৰাটো অপাৰেশ্যনৰ অবিহনে সুস্থই নহ'লে হয়। কিন্তু সৎভক্তি এনেকুৱা মাৰ যাৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে মোৰ ল'ৰাটো অপাৰেশ্যনৰ অবিহনে সুস্থ হ'ল। মই নিজে ইমান পঢ়া শুনা কৰা, মই গোটেই জীৱনটোত এটা কথা ন'টিছ কৰিলোঁ, যি বস্তু পোৱাৰ বাবে ইমান ব্ৰত মই আৰু মোৰ ফেমিলিয়ে ৰাখিছিলে, তাৰ পিছতো মোৰ দেউতাই মদ এৰা নাছিল। মোৰ ঘৰত কেতিয়াও ইমান সুখ শান্তিয়ে নাছিল। যি বিজ্ঞানে কৈছিলে এগৰাকী নাৰী প্ৰেগনেণ্ট হ'ব নোৱাৰে, তেওঁৰ কেতিয়াও সন্তান জন্ম হ'বই নোৱাৰে, তেওঁ এতিয়া 2টা সন্তানৰ মাতৃ। এয়া চমৎকাৰ নহয় কি? সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এয়া অন্ধ শ্ৰদ্ধা ভক্তি নহয়, এয়া বিশ্বাস। জয়া আমাৰ দৰ্শকসকলক কওক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা কেনেকৈ নাম দীক্ষা ল'ব পাৰি। টিভিত যে সৎসংগ আহে তাৰ তলত এটা হালধীয়া শাৰী আহে, তাত 4-5টা নম্বৰ থাকে। তাত ফোন কৰি গম ল'ব পাৰে। তাত যদি আমি ফোন কৰোঁ তেওঁলোকে আমাক সকলো কথা কয় যে আপোনাৰ ওচৰে পাজৰে এনেকুৱা কি নামদান কেন্দ্ৰ আছে য'লৈ গৈ আপুনি নাম দীক্ষা পাব পাৰে। আৰু সকলোতে মানুহে য'ৰে নহওক, ফৰেনৰে হওক বা ইণ্ডিয়াৰ বা পাকিস্তানৰে হওক, য'ৰেই নহওক, সকলো ঠাইতে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ খোলা হৈছে আৰু ঠায়ে ঠায়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আছে। ধন্যবাদ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। গতিকে সি 500 টকালৈ তাক বিষ দি দিলে। ল'ৰাজন ঢুকাল। গাঁৱৰ মানুহে, সম্পৰ্কীয় মানুহে জানিছিলে যে বহুত দিনৰ পৰা বেমাৰত পৰি আছিল, মৃত্যু হৈ গ'ল, কথা ইমানতে শেষ হ'ল। আৰু সিহঁত দুয়ো পতি পত্নীয়ে বৰ আনন্দ পালে, ল'ৰাজনৰ দাদাক আৰু বৌয়েকে। এবছৰৰ পিছত সিহঁতে এজন পুত্ৰ পালে। সিহঁত বৰ সুখী হ'ল যে এই সকলো সম্পত্তিৰ উত্তৰাধিকাৰী পালে। এতিয়া এজনে পুত্ৰ তাক বহুত ভালকৈ ঘি গাখীৰ খুৱাই মৰমেৰে ডাঙৰ দীঘল কৰিলে। সি এদিন যুৱক হৈ উঠিল, যুৱক হ'ল। যুৱক হোৱাৰ পিছতেই বিয়া পাতি দিলে। বিয়া হোৱাৰ কিছু সময়ৰ পিছত সেই ল'ৰাজন বেমাৰী হ'ল। এতিয়া আগতে ভাইক বেমাৰত পৰিছিল, তাৰ নামত পইচা খৰচ কৰাটো প্ৰয়োজনীয় বুলি ভবা নাছিল। এতিয়া পুত্ৰ বেমাৰত পৰিল। তাক নাজানো কলৈ যে নিয়া নাই, যিয়ে যি ক'লে সেয়াই দিলে। আনকি সম্পত্তিৰ আধা মাটিও বেচিবলগীয়া হ'ল, সেয়াও বেচিলে। কিন্তু ল'ৰাজনৰ স্বাস্থ্য বেয়া হৈ গৈ থাকিল আৰু কংকাল হৈ পৰিল। বিচনাত পৰি পৰি অন্তিম নিশ্বাস গনি আছে। তাৰ দেউতাক লগতে বহি আছিল। সেই ল'ৰাজনে ক'লে যে দাদা, নিজৰ দেউতাকক ক'লে যে দাদা, মোৰ বগা কাপোৰ আৰু খৰিৰ যোগাৰ কৰা। এতিয়া সেই ব্যক্তিজনে ভাবিলে ল'ৰাজন বহুত বেমাৰত পৰিছে, সেইবাবেই যি টি কথা কৈ আছে। তেওঁ ক'লে, পুত্ৰ, মই তোমাৰ পিতা, মই তোমাৰ দেউতা। সি ক'লে, ল'ৰাজনে ক'লে, তুমি মোৰ পিতা নহয়, তুমি মোৰ দাদা। আৰু শুনা, ময়েই সেইজন ভাই যাক তুমি বিষ দি মাৰিছিলা। আৰু সৰল মানুহ, মোৰ হিচাপ সমান হ'ল। আধা মাটি তুমি বেচি দিলা মোৰ চিকিৎসাৰ বাবে। এতিয়া তোমাৰ আৰু মোৰ খৰি আৰু বগা কাপোৰৰ হিচাপ বেলেঞ্চ আছে, সেয়া এতিয়া তৈয়াৰ কৰা। এতিয়া সি উচপ খাই উঠিল আৰু সি কৰা কামবোৰৰ কথা মনত পৰিব ধৰিলে। তেতিয়া সেই ব্যক্তিজনে ক'লে যে ভাই, এটা কথা কোৱা। ঠিক আছে, মই অত্যাচাৰ কৰিছো, কাৰণ তুমি একমাত্ৰ পুত্ৰ আৰু সন্তান নাই, মোৰ কুল নাশ হৈ গ'ল। কিন্তু এটা কথা কোৱা, মই যি বেয়া কাম কৰিছিলো তাৰ ফল পালো। এতিয়া এই যে তোমাৰ পত্নী,
তাই কি বেয়া কাম কৰিছে? এতিয়া জীয়াই জ্বলাই দিব তোমাৰ লগত, কিয়নো সেই সময়ত সতী প্ৰথা আছিল। স্বামীৰ লগত স্ত্ৰীক জ্বলাই দিয়া হৈছিল কম্পালচৰি জীৱিত। তেতিয়া সেই ল'ৰাজনে ক'লে যে সেই বৈদ্যজন ক'ত যিয়ে মোক বিহ দিছিলে? তাৰ ভায়েকে ক'লে যে কি তোমাৰ 4 বছৰ পিছত হঠাতে হাৰ্ট এটেক হৈ মৰি গ'ল। তেতিয়া ল'ৰাজনে ক'লে যে এই মোৰ পত্নী, তাইয়ে বৈদ্য, এতিয়া তাইক জীয়াই জ্বলোৱা হ'ব। এই দুষ্টই 500 টকাৰ লালসাত এনেকুৱা অত্যাচাৰ কৰিছিল। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কয় এক লেৱা এক দেৱা দুক্তম ন্যাকৈ কিসে কা পতা নি গুপ্তম ঋণ সম্বন্ধ জড় দুৰা এক ঠাঠা অন্ত মে সব বাৰাবাট। এতিয়া যি প্ৰসংগ চলি আছে যে যাৰ সন্তান নাই, তেওঁৰ বেলেঞ্চ শেষ হৈ গৈছে, কাৰো লগত সংস্কাৰ জড়িত হ'ব পৰা নাই, মিলিব পৰা নাই। আৰু আমাৰ সমাজত এনেকুৱা এই লোকবেদ, দন্তকথা এনেকুৱা বনাই থৈছে যে যাৰ সন্তান নাই তেওঁ জীয়াই থাকি লাভ নাই, তাৰ মুখো নাচাবা। এতিয়া পুণ্যাত্মাসকল, যি ভনী বা যি ভাইৰ সন্তানৰ কোনো সংযোগ নাই, তেন্তে সেয়া ক্লিয়াৰ যে তেওঁলোকৰ কাৰো লগত একোৱে ধাৰ নাই। এতিয়া যিহেতু ধাৰ নাই, জানি বুজি ভগৱানেও ধাৰ লগাই নিদিয়ে, তেওঁ সকলোতে জ্ঞান দিব। কিন্তু এতিয়া যি বিষয় চলি আছে তাকে কম। এতিয়া যেনেকৈ কি হয়, মানুহ কিছুদিনৰ পিছত সন্তুষ্ট হৈ যায় যে ভাই ঠিক আছে, ভগৱানে যেনেকুৱা সংস্কাৰ দিছে আমাৰ ভাগ্যত নাই চাগে। কিন্তু সেই ভনী পত্নীগৰাকীৰ সন্তুষ্টি নহয়। আৰু যদি হয়ও, ওচৰৰ পাজৰৰ সম্পৰ্কীয় মাতৃ ভনীয়ে আহি তেওঁক শান্তিত থাকিব নিদিয়ে। কোনোবা নহয় কোনোবা আহি ওলাবই, আহিব নিজৰ বাবে কোনো বস্তু ধাৰ খুজিবলৈ, আৰু আৰম্ভ কৰিব কথা এনেদৰে যে বোৱাৰীৰ সন্তান হোৱা নাই, হে ভগৱান এজনতো লাগেই, কওকচোন ল'ৰা ছোৱালী নোহোৱাকৈ কেনেকৈ জীয়াব, টাইম পাছৰ বাবে কি কৰিব? গতিকে তাই নিবিচাৰিলেও দুখত পৰে সিহঁতৰ মাজৰ কথা বতৰাবোৰ শুনি। তেতিয়া তেওঁৰ প্ৰবল প্ৰেৰণা হয়, হুক এণ্ড ক্ৰুক যিকোনো প্ৰকাৰে সন্তান হওক। যিহেতু বালক সংস্কাৰত নাই, গতিকে শেষত সেই মাতৃ যাৰ বালক নাই, এইটো বিয়োগতেই মৰি যায় যে ভগৱান আজি মোৰ সন্তান থকা হলে সংসাৰত ময়ো সুখত থাকিলো হয়, আনৰ দৰে মোৰো সন্মান হল হয়। তেওঁ মৰি যায়। এইকালে এনেকুৱা অত্যাচাৰ কৰি থৈছে আমাৰ লগত। এতিয়া কোৱা হয় যিটো ইচ্ছা মনত ৰাখি মৰে, কালে পিছত তেওঁৰ অৱস্থা বেয়া কৰে। সেই ভনীজনীক পিছৰ জনমত কুকুৰনী বনাব। তাৰ পিছত এনেকৈ কব যে লোৱা যিমান সন্তান লাগে, একেলগে 8টাকৈ জন্ম দিয়া, যিমান ইচ্ছা সিমান জন্ম দিয়া, এতিয়া কিয় দুখত আছিলানো? এতিয়া পৰমাত্মাই কয় এই জঞ্জালৰ পৰা পাছ এৰুওৱা। যদি আপুনি সমাজৰ ফালে চাই আগবাঢ়ে, ভক্তি মাৰ্গত চলিব নোৱাৰে। আমি পৰমাত্মাক পাব লাগিব, সত্যলোকলৈ যাব লাগিব। গতিকে ভগৱানে যেনেকৈ ৰাখে তেনেকৈ থাকিবা। এতিয়া ইয়াত আৰু অলপ প্ৰসংগ ক'ব লাগিব, কাৰণ যিসকল ভগত প্ৰথমবাৰ আহিছে, যাৰ সন্তান নাই, তেওঁলোকে কিছু সন্তুষ্টিটো এই উদাহৰণৰ পৰা পাব। কিন্তু চিন্তা নকৰিব, যদি আপোনালোকে যদি বেমেজালিত পৰিব বিচাৰিছে, তেন্তে ভগৱানে সেইটোও দিব। কাৰণ আপোনালোক চৰণত আছে, তেওঁ সকলো জানে। যদি শৰণত থাকে তেন্তে সেই সংস্কাৰক যি মালিকে জুৰিব, তেওঁ আকৌ নিজৰ হিচাপতে পাৰো কৰি দিব। যেনেকৈ এইমাত্ৰ দাসে কৈছিলে যে পৰমাত্মাৰ শৰণলৈ যেতিয়া আহে, ভগৱানে তাৰ পিছত কয় যে তুমি মোৰ অনুসাৰে চলি থাকিবা, তেতিয়া মই চাই ল'ম তোমাক কেনেকৈ পাৰ কৰিব লাগে। যেনেকৈ সুদৰ্শন দেৱৰ ইচ্ছা হৈছিলে যে মোৰ পিতৃ মাতৃ পাৰ হলেহে ভাল লাগিব। যদিও তেওঁলোকৰ কোনো সংস্কাৰ নাছিলে, তেওঁলোক গুচি গৈছিলে, কৰবাত কুকুৰ কৰবাত গাধ হৈ আছিল। পৰমাত্মাই সেয়াও স্বীকাৰ কৰিলে যে পুত্ৰ, যে তোমাক পাৰ কৰিবলৈ তোমাৰ এইটো সমস্যাও মই সমাধান কৰিম। গতিকে যাৰ সন্তান নাই, প্ৰথমতেতো ভগৱানে চেষ্টা কৰিব যে নাপাচক এই বেমেজালিত, আৰু যদি নামানে তথাপিও আপোনাৰ এই যি সমস্যা সন্তানৰ সমাধান কৰি দিব। অলপ উদাহৰণ দিওঁ। এগৰাকী ভনী
এনেতো বহুত এনেকুৱা উদাহৰণ আছে ইয়াত, যাৰ 10, 15, 20 বছৰলৈকে বিয়া হোৱাৰ হৈ গৈছিলে কিন্তু সন্তান হোৱা নাছিল। যেতিয়া ইয়াৰ পৰা হঠংগ শুনি যায়, তেওঁলোকৰ মন শান্ত হয় যে আমাক সন্তানেই নালাগে, আৰু সংসাৰলৈ উভতি যোৱাৰ লগে লগে ইনজেকশ্যন লাগি যায়। সেই বুঢ়ীজনী আকৌ শান্তিত থাকে। তাৰপিছত আকৌ সেই ডিমাণ্ডেই কৰে। বহুবাৰ বুজালো তেওঁলোকক, কিন্তু শেষত পৰমাত্মাই তেওঁলোকক নহলে মন ভাঙিব, নহলে কৰবাত ফচিব কোনো বদমাছ মানুহৰ তাত। বালকটো নহয় তেওঁলোকৰ, আৰু এই সংস্কাৰ ভক্তি বেলেগকৈ বৰবাদহে হ'ব। এগৰাকী ভনীক বুজাই কোৱাত সন্তুষ্ট হয়, কিন্তু ঘৰলৈ যোৱাৰ পিছত আকৌ কয়, এইবোৰ জানো জীৱন? সন্তান নাই, নাম লোৱা ইমান দিন হৈ গল, অমুক কাম, কিয়নো তেওঁৰ গুণ গাই ফুৰা তুমি? গতিকে পৰমাত্মাই তেওঁৰ কথা শুনিলে। দুগৰাকী কন্যা সন্তান, একেলগে দুগৰাকী সন্তান আহিল গৰ্ভলৈ। আৰু তাই এইটো কৈছিলে যে ভগৱান লাগিলে ছোৱালীয়েই হওক, সমাজৰ যাতে মুখখন বন্ধ হয়, মোক লৰাই নালাগে। দুটা দিলে একেলগে। এতিয়া তাইৰ ফূৰ্তিৰ ঠিকনা নোহোৱা হ'ল। ওচৰ পাজৰৰ মানুহে ক'ব ধৰিলে যে তোমালোকৰ গুৰুদেৱ সঁচাই মহান। এবছৰৰ পিছত আৰু দুটা আহিল গৰ্ভলৈ। চেক কৰোৱাত গম পালে আৰু দুগৰাকী আছে। এতিয়া চিন্তাত পৰিল। মই কলো একো নকবা, মালিকে যি দিছে লৈ লোৱা, এতিয়া একো নকবা। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই যি ইচ্ছা কৰিব পাৰে। এবাৰ চাওক পুণ্যাত্মাসকল, সকলো ক্ষণতে ভগৱানে জ্ঞান দিয়ে আমাক। এগৰাকী ভনী আৰু তাইৰ শাহুৱেকে নাম ললে। শাহুগৰাকীৰ দৃঢ় বিশ্বাস আছিল, সেই ভনী যদি সৰু আছিল। তাইৰ এগৰাকী ছোৱালী আছিল। তাৰ পিছত গৰ্ভত ৰোৱা নাছিলে, বেয়া হৈ যায়। তাই আন বহু ঠাইতো গৈ চালে। তাৰ পিছত যেতিয়া গম পালে, ইয়ালৈ আহি দীক্ষা ললে। যেতিয়া সৎসংগ কৰিছিলে এই দাসে, তাৰ পিছত পৰমাত্মাই দয়া কৰিলে, তাই গৰ্ভধাৰণ কৰিলে ছোৱালীজনীয়ে। আগতে যিটো সময়ত গৰ্ভপাত হৈছিলে সেয়া আগবাঢ়িল। 2 মাহ বেছিকৈ পাৰ হ'ল। তেওঁলোকৰ ফূৰ্তিৰ ঠিকনা নোহোৱা হ'ল। তেওঁলোকে কি কৰিলে? যেতিয়া অলপ চলপ মোৰ সংগী আছিলে, বেছি নহয়, অলপ সংগী, তেতিয়া কোনো আন ওচৰৰ আন ভগত আছিলে। তেওঁ প্ৰাৰ্থনা জনালে যে গুৰুদেৱ আজি আমাৰ ইয়াত ভোজন কৰাৰ দয়া কৰক। তেতিয়া মই ক'লো, হ'ব পুত্ৰ, ৰান্ধি থোৱা। মোৰ লগত আৰু 5-7 জন ভগত তেওঁৰ ঘৰলৈ গলো গধূলি ভাত খাবলৈ। আনফালে সেইজনো আহিলে, চুবুৰীয়া আছিলে, সহায় কৰিবলৈ, ভোজন বনাবলৈ। আমি নাজানো তাত কি ঘটনা ঘটিলে। আমি খাদ্য খাই আহিলো। অহাৰ পিছত ৰাতি ফোন আহিলে শাহুৱেকৰ, যে গুৰুদেৱক কব মোৰ বোৱাৰীজনীৰ গৰ্ভপাত হ'ল আৰু বহুত বেয়াকৈ কান্দি আছে। আৰু তাতেই হ'ল য'ত আপোনাক সেৱা কৰি আছিলে, তাৰে ওচৰৰ ঘৰত। গোটেই বাথৰুমতে তেজ বিয়পি পৰিল। তাই গোটেই ৰাতি কান্দি কান্দি চকু ফুলাই ললে। মই ফোনতে কলো, পুত্ৰী ইয়ালৈ আহা। তেওঁৰ শাহুক কলো ইয়ালৈ পঠাই দিয়া, কিন্তু শাহুৱেক আহিল। তাইক বুজালো, পুত্ৰী ভগৱানে যি কৰে ভুল নকৰে। তেতিয়া ক'লে যে মইতো বিশ্বাস কৰো, কিন্তু ছোৱালীজনীয়ে নামানে। ঠিক আছে, কোনো কথা নাই, যি হ'ল হৈ গ'ল, কিন্তু পৰমাত্মাই যি কৰে ভালেই কৰে। এতিয়া পিছদিনাটো এনেদৰে কান্দি কান্দিয়ে পাৰ কৰালে। শাহুৱেকজনীয়ে তাৰ পিছত প্ৰাৰ্থনা জনালে যে আমাৰ ঘৰলৈ ভোজন কৰিবলৈ আহক। মই কলো ঠিক আছে, যাম বাৰু। গলো। ছোৱালীজনীয়ে বৰ বেয়াকৈ কান্দিলে। মই কলো, পুত্ৰী পৰমাত্মাই যি কৰে ভালেই কৰে, বিশ্বাস ৰাখা। এয়ানো কি ডাঙৰ কথা, আৰু দি দিব এবছৰৰ ভিতৰতে। শান্ত হোৱা। কিন্তু তাই মনা নাছিলে, দুখত আছিলে। কোনো কথা নাই। আমি আহি খানা খালো যে ঠিক আছে বাৰু, আমি যি জ্ঞান দিব পাৰো পৰমাত্মাৰ সিমানে দিব পাৰো, বাকী যিহেতু বালক বুজি নাপাব। তাৰ পিছত কি হ'ল, তাইৰ শাহুৱেকে ভাবিলে যে ভাই গৰ্ভপাত হ'ল, ইয়াত যাতে একো বাকী নাথাকক, গৰ্ভাস হয়, নহলে পিছত অসুবিধা দিব পাৰে, ডক্তৰক এবাৰ দেখুৱাই অহা ভাল হ'ব।
পিছদিনা ওচৰৰে এগৰাকী ভাল প্ৰসিদ্ধ ডাক্তৰণী আছিল। তেওঁৰ ওচৰলৈ গ'ল। তেওঁ আল্ট্ৰাচাউণ্ড কৰালে। তেওঁ ক'লে যে কোনে ক'লেনো গৰ্ভপাত হোৱা বুলি? গৰ্ভ ঠিকেই আছে তেওঁৰ। অ'কে, অল ইন এছপেক্ট। এতিয়া তেওঁলোকৰ আনন্দৰ সীমা নাই। আকৌ ফোন আহিলে। শাহুৱে কি কৰিলে যে আচৰিত হৈ গ'ল। ভকতসকলে ক'লে যে এনেদৰে গৰ্ভ বেয়া হোৱা নাছিলে, একেবাৰে সুস্থ হৈ আছে, এইমাত্ৰ চেক কৰাই আহিছে। পিছদিনা দুয়োটাই আহিলে, শাহু বোৱাৰীয়েক। মই কুটিৰত বহি আছিলো আৰু ছোৱালীজনীৰ আনন্দৰ সীমা নোহোৱা হৈছিল। মই ক'লো, পুত্ৰী, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা আৰু পৰমাত্মাই যি কৰে বেয়া নকৰে। এতিয়া চোৱা কি হ'ল। 3 মাহ 4 মাহৰ পিছত তাই চেক কৰালে। ল'ৰা আছেনে ছোৱালী? ছোৱালী ওলাল। এতিয়া তাই আকৌ কান্দিব ধৰিলে, সেই ছোৱালীজনী, বোৱাৰীগৰাকীয়ে। মইতো ইয়াৰ গৰ্ভপাত কৰাম। মোক সুধিলে। মই ক'লো, খবৰদাৰ, জীৱহিংসা যদি কৰা। কি কথা হ'ল এয়া? আগতেতো কান্দি আছিলা যে মোৰ গৰ্ভ বেয়া হ'ল। এতিয়া পৰমাত্মাটো মালিক আৰু গৰ্ভপাত হোৱাটো ছোৱালীয়ে আছিলে। দাতাই গৰ্ভপাত কৰাই দিছিলে। তোমাৰ অকৰ্মান্যতা দেখি কৰিছিল। এই ছোৱালীজনী কান্দিব, কাৰণ আমাৰ জ্ঞানটো নায়েই। আকৌ ল'ৰা দিলে হয়, সেই আত্মাকে ল'ৰা বনাই দিলে হয়। এতিয়া কান্দা নিজৰ কৰ্মক লৈ। এতিয়া আমাৰ স্বভাৱ কেনেকুৱা হৈ গৈছে? উটৰ দৰে। উটৰ ওপৰত যেতিয়া বস্তু বুজাই দিয়া হয়, তেতিয়া ই কৰে কান্দিব ধৰে যে বহুত বেয়া কৰিলে মোৰ লগত। আৰু যেতিয়া বস্তুবোৰ নমাই দিয়া হয় উটৰ পৰা, তেতিয়া সি কয় যিয়ে নকৰা কিয় এনেকুৱাই কৰিব। এতিয়াও বেয়া কৰি আছে মোৰ লগত। গতিকে আমিও সেই উটৰ দৰেই হৈ পৰিছো। এতিয়া আমি কান্দিলে পৰমাত্মাই সুখ দিয়ে আমাক। এতিয়া দুখততো আমি কান্দোৱেই, এইটো আমাৰ স্বভাৱ। গতিকে শাহুৱেকে সেই কথা গম পোৱা হ'ল যে গুৰুদেৱৰ বচনটো মই এতিয়া উলংঘন নকৰো। এতিয়া এই সন্তান জন্ম দিব লাগিব। সেই তাইৰ শহুৰ দেউতাক ভাল পোষ্টতে চাকৰি কৰিছিল। তেতিয়া শাহুৱেকে ক'লে যে এই ছোৱালীজনী সকলো খৰচ মই দিম, তুমি নিশ্চিন্ত থাকা, আৰু বিয়াও ময়েই দিম, সকলো খৰচ মই দিম। তুমি এই অযথা কথা নকবা, আমি গৰ্ভপাত নকৰাও। দ্বিতীয়জনীও ছোৱালীয়ে হ'ল। সকলো ভগৱানৰ হাতত, সকলো ভগৱানৰে সন্তান। এই মাটিও তেওঁৱেই বনাইছে। এতিয়া যদি ল'ৰা দিলে হয় তেন্তে তেওঁ সংস্কাৰ আঁতৰাব বিচাৰিছিলে সেই ছোৱালীৰ, কিন্তু কান্দি কান্দি আকৌ খুজিলে, আকৌ কান্দিছে। ইয়াৰ পিছৰবাৰ তেওঁক ল'ৰা দিলে। আজিও সেই পুত্ৰী আৰু তাইৰ শাহুৱেক সৎসংগ লৈ আহে। এতিয়া কোৱাৰ ভাৱ এইটো যে পুণ্যাত্মাসকল, ভগৱানে কিবা কৰিব খুজিলে মাজতে হকাবধা নকৰিবা। এতিয়া ডক্তৰে অপাৰেশ্যন কৰি আছে, থিয়েটাৰলৈ লৈ গ'ল। ঠিক আপোনালোকো পৰমেশ্বৰৰ অপাৰেশ্যন থিয়েটাৰলৈ আহিছে। আৰু এই অপাৰেশ্যন থিয়েটাৰত যদি বেমাৰীয়ে নিজৰ কথাই কৈ থাকে, তেন্তে বেয়াহে হ'ব। যি ডক্তৰে বিচাৰে সেইটো সি হ'ব নিদিব। এনেকৈয়ে এগৰাকী ভনীৰ এজনী ছোৱালী হ'ল। তাৰপিছত তাই 27 বছৰলৈকে, সেই ছোৱালীগৰাকী 27 বছৰীয়া হ'ল। তাইৰ বিয়াও পাতি দিলে। সিহঁতৰো বালক হ'ল, ল'ৰা ছোৱালী। তথাপিও তেওঁৰ ইচ্ছা যে এজন যদি ল'ৰা হ'লহেঁতেন। তেওঁৰ বয়স 56 বছৰ, বৃদ্ধা, আৰু ইচ্ছা এয়া। 56 বছৰ বয়সত মালিকে এটা সন্তান দিলে, পুত্ৰ। এতিয়া ল'ৰাজন 5 বছৰ হোৱাত তেওঁ মৰিল। এতিয়া কি হ'ব? ল'ৰাজনক কোনে পালিব? গতিকে আমি অপাৰেশ্যন থিয়েটাৰত যদি কিবা খেলি মেলি কৰি দিওঁ, তেতিয়া বেয়া হ'ব। তথাপিও দাসে আপোনালোকক কৈছেই যে যিটো বুজা সেইটো কৰা, আৰু ভগৱানে সেইটো পূৰণ কৰিব। এতিয়া আমি আহোঁ সেই প্ৰসংগলৈ। আপোনালোকে কালি এজন ভকতৰ ইণ্টাৰভিউ শুনিছিলে। 14 বছৰ হৈছিল বিয়া হোৱাৰ, কিন্তু সন্তান নাছিল, আৰু সকলো পূজা কৰিছিল। আৰু যেতিয়া পৰমাত্মাৰ শৰণ ল'লে, 2জনী ছোৱালী হ'ল। ন' অবজেকশ্যন। ল'ৰা হওক বা ছোৱালী হওক, তেওঁলোকে আপত্তি কৰা নাছিল। জ্ঞান বুজিছিল, ভগৱানে যি দিয়ে স্বীকাৰ্য। তৃতীয়তে ল'ৰা এটাও দি দিলে।
গতিকে যি কৰা ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৰা। পৰমাত্মাই যি কৰে ভুল কৰিব নোৱাৰে। আমি জীৱ আমিহে ভুল কৰি পেলাওঁ। এতিয়া প্ৰসংগলৈ আহোঁ, যি দাসে আজি আপোনাক শুনাব বিচাৰিছে। এতিয়া নিৰু নিমাৰ ঘৰত প্ৰথম দিনা, যিদিনা ভগৱানক পালে তাৰে আগদিনা ৰাতি দিনত কোনো সম্বন্ধীয় মহিলা এগৰাকী আহিলে আৰু তেওঁ একেই কথা ক'ব ধৰিলে, হে পুত্ৰী, ল'ৰা ছোৱালী নাই হোৱা, ভগৱান দুষ্ট হ'ল তোমাৰ পৰা, সমাজত কেনেকৈ মুখ দেখুৱাবা, পুৱাই পুৱাই কাৰো আগেৰেও যাব নোৱাৰিবা। এতিয়া নিমাক এনেকুৱা ইনজেকশ্যন লগাই দিলে সেই বৃদ্ধাগৰাকীয়ে। বৃদ্ধাজনীতো গ'লগৈ, কিন্তু তেওঁ গোটেই ৰাতি কান্দিলে, হে ভগৱান যদি এটা বালক হয়, হে ভগৱান এটা যদি ল'ৰা পাওঁ, মোৰ বাবে সকলো সহজ হৈ পৰিল হয়। ৰাতিপুৱা গা ধোৱাৰ সময় আহিল। নিৰুৱে ক'লে যে ব'লা স্নান কৰিবলৈ যাওঁ। তেওঁ ৰাস্তাৰেও কান্দি কান্দি আহি আছিল যে হে ভগৱান শিৱদেৱ, যদিও তেওঁ মুছলমান হৈছিলে কিন্তু আস্থা নিজৰ ভগৱানৰ ওপৰত আছিল। হে ভগৱান, আপোনাৰ ঘৰত জানো ৰত্নৰ অভাৱ আছে? মোকো যদি এটা সন্তান দি দিলা হয়, ময়ো সমাজত চলিব পাৰিলো হয়, অংশীদাৰ হলো হয়, ময়ো মুখ ওপৰ কৰি জীয়াই থাকিব পাৰিলো হয়। এনেদৰে কৈ বেয়াকৈ কান্দিবলৈ ধৰিছিল। এতিয়া নিৰুৱে ক'লে যে ভগতনী, হে ভগতমতী, যদি আমাৰ ভাগ্যত থাকিলে হয় আজি 60 বছৰ বয়স হ'ল, তেন্তে দিলে হয় পৰমাত্মাই। আৰু নিজৰ চকু বেয়া নকৰিবা, কোনো বৃদ্ধাৱস্থাৰ সঁহাৰি নাই, কান্দি কান্দি নিজৰ চকু নষ্ট কৰিবা, অন্ধ হবা, নাকান্দিবা, সান্তনা দিলে। এনেকৈয়ে চৰ্চা কৰি কৰি লহৰ তাৰা পুখুৰী পালেগৈ। প্ৰথমে নিমাই স্নান কৰিব ধৰিলে। ব্ৰহ্ম মুহূৰ্ত আছিল। সূৰ্য উদয় হোৱাৰ 1.5 ঘণ্টা আগৰ সময়খিনিত ভাল এন্ধাৰে থাকে আৰু সূৰ্যৰ পোহৰ উদয় হোৱা সন্মুখতে দেখা পায়। এতিয়া নিমাই স্নান কৰি বাহিৰলৈ আহিল আৰু নিৰুৱে স্নান কৰিবলৈ সৰোবৰত প্ৰৱেশ কৰিলে। এতিয়া নিমাই যি কাপোৰ মেৰিয়াই গা ধুইছিলে সেয়া ধুবৰ বাবে পুনৰ পুখুৰীৰ পাৰলৈ গ'ল। তেতিয়ালৈকে পোহৰ হৈছিলে, দূৰলৈকে অলপ অলপ দেখা পোৱা গৈছিল। এতিয়া নিমাই কি দেখিলে যে এটা কমলৰ ফুলৰ ওপৰত কিবা এটা বস্তু লৰি আছে। পৰমাত্মাই তেতিয়া ভৰি লৰাই আছিলে কমলৰ ফুলত বিৰাজমান হৈ নৱজাত শিশুৰ ৰূপত। আনফালে নিমাই দেখিলে কি বস্তু লৰি আছে। তেওঁ ভাবিলে সাপ যাতে নহওক, মোৰ স্বামীক খুটি দিব নহলে। যেতিয়া আৰু অলপ ধ্যানেৰে চালে তেতিয়া কি দেখিলে, কমলৰ ফুলত এজন বালক বিৰাজমান হৈ আছে। এতিয়া নিমাই নিজৰ স্বামীক ক'লে যে তেওঁতো ঘঁহি ঘঁহি গা ধুই আছিলে ইমানখিনি পানীত, এনেকৈ পানী ঢালি আছিলে নিজ হাতেৰে। তেতিয়া ক'লে যে চাওক, ফুলৰ ওপৰত এটা বালক আছে, সৰু কেঁচুৱা এটা আছে, সৰু কেঁচুৱা এটা আছে। এতিয়া নিৰুৱে ক'লে যে তুমি পাগলেই হলা, এতিয়া তুমি পানীটো বালক দেখিবলৈ ধৰিছা, নিমা অলপ ধৈৰ্য ধৰা, পাগলী নহবা। আকৌ ক'লে যে নহয়, চাওকচোন, আছে ইয়াত এটা বালক আছে, চাওক সি। যেতিয়া এক বিশেষ আগ্ৰহ দেখিলে, যিফালে সংকেত দি আছিলে সিফালে চোৱাত দেখিলে যে সঁচাকৈ ফুলৰ ওপৰত এক নৱজাত শিশু বালক শুই আছে। বাবা সতগুৰুদেৱ। এতিয়া নিৰুৱে দেখিলে সঁচাকৈ বালক। ইফালে চালে না সিফালে চালে, কমলৰ ফুলৰ সৈতে ছিঙি লৈ আহিলে, কোলাতকৈ নিজৰ পত্নীক দি দিলে। বলো সতগুৰুদেৱ বন্দী ছোড় কবিৰ সাহেব কি জয় হো। যিজন পৰমাত্মাৰ বাবে ঋষিসকলে শৰীৰ গলাই দিলে, যিজন পৰমাত্মাক এটা ক্ষণ দেখিবলৈ আমি যুগ যুগ ধৰি ভ্ৰমি আছো, তেওঁৰ গুণৰ সৈতে আমি পৰিচিত, তেওঁ কিমান সুখদায়ী। আৰু সেই ভগৱান যি মাতৃৰ বুকুৰ মাজত আছে, তেওঁ কিমান আনন্দ পাই আছে চাগে, কিমান ভাগ্যৱান সেই মাতৃ। এতিয়া আনফালে নিমাই ভগৱান শংকৰক কিমান যে ধন্যবাদ জনাইছে। এতিয়া পুণ্যাত্মাসকল, গৰীব দাসদেৱে কয়
যিজন সমৰ্থবান, যিয়ে আমাক ক্ষণে ক্ষণে সুৰক্ষা দিয়ে, আমাক সকলো সুখ দি আছে, যিয়ে সকলোবোৰ কৰিছে, তেওঁৰতো আমি উল্লেখেই নকৰো। আমি আনকহে ক্ৰেডিট দি থাকো। অমুকে অমুক কৰিলে, অমুকে তমুক কৰিলে। যেনেকৈ এই দাস আগতে ভগৱান বিষ্ণুৰ পূজাৰী আছিলে, কৃষ্ণদেৱৰ, হনুমান দেৱৰ, আৰু ভগৱান শংকৰৰো সমানেই পূজা কৰি আছিলো। আৰু ঘৰত যি সুখ হৈছিলে, সংসাৰত যিমান সুখ থাকিব লাগে সকলো আছিলে, হৈ আছিলে। বিয়া হ'ল, পঢ়া শুনা কৰিলো, জেইৰ চাকৰি পালো, বিয়া হ'ল, দুগৰাকী ছোৱালী, দুজন ল'ৰা হ'ল, সকলো সুখ পালো, চাকৰি হ'ল। গতিকে এইদৰে এই সুখ যে হৈ আছিলে, আমি কৈছিলো ভগৱান বিষ্ণুদেৱে, ভগৱান কৃষ্ণই, হনুমান দেৱে আৰু বাবা শ্যামদেৱে এওঁলোকক ক্ৰেডিট দিছিলো যে এওঁলোকে এই সুখ দিছে। এওঁলোকেতো এই সুখ দিবই নোৱাৰে। এওঁলোকৰ ইতিহাসৰ পৰা গম পালো এয়াতো আমাৰ সংস্কাৰ, আমাৰ ভাগ্য, আমাৰ কপালৰ ফলতহে হৈ আছিলে। আৰু দিছিলে কাৰণ আমি সংস্কাৰ শাস্ত্ৰ অনুকূল কৰিছিলো, সাধনা কৰিছিলো, আৰু সেইবোৰৰ পৰাই সংস্কাৰ হয়। এইফালে পৰমাত্মা কোলাত আছে, কিন্তু ক্ৰেডিট ভগৱান শংকৰক দি আছে, তেওঁৰ গুণ গাই আছে। এতিয়া ইয়াত গৰীব দাসদেৱে কয়, জগত কা পেক্ষণ পেক্ষা ধনী কা নাম ন লেখা। অমুকে অমুক কৰিলে, তমুকে তমুক কৰিলে, কিন্তু যিয়ে সঁচাকৈ কৰি আছে তেওঁৰ উল্লেখেই নাই। জগত কা পেক্ষণ পেক্ষা ধনী কা নাম ন লেখা। সেইফালে কি হ'ল, নিৰু গা ধুই বাহিৰলৈ আহিলে আৰু পৰমাত্মাক পাই, কিয়নো এতিয়া পুণ্যাত্মাসকল বৰফৰ স্বভাৱ, এচিৰ স্বভাৱ, সেয়া পৰিৱেশ অনুকূলেই বনাই দিয়ে যাতে শৰীৰে ভাল অনুভৱ কৰে। গতিকে পৰমাত্মাৰ স্বভাৱ, যিয়ে বুকুত সাৱটি ধৰি আছে, কেঁচুৱাৰ দৰে বুকুত লৈ আছিলে, মৰম কৰিছিলে, মুখত চুমা খাইছিলে আৰু শ ধন্যবাদ জনাইছিল, তেন্তে কিমান আনন্দ পাই আছিল। একেবাৰে এট্ৰেক্ট হৈ গ'ল তেওঁ। নিৰু যেতিয়া বাহিৰলৈ আহিলে, তেওঁ বিচাৰ কৰিলে যে প্ৰথমতেতো মুছলমান বনালে, হিন্দুৰ সৈতে একো লিংক নাই আমাৰ, মুছলমানৰ সৈতে ইমান মিত্ৰতা নাই আমাৰ। যদি এই সন্তানটো লৈ আমি ঘৰলৈ যাওঁ, তেতিয়া গাঁৱৰ মানুহে, চহৰৰ মানুহে আমাক জোতাৰে মাৰিব আৰু সুধিব, ক'ৰ পৰা লৈ আহিছা তোমালোকে বেঈমানহঁত, আৰু কোৱা উভতাই দি আহিম বুলি। যদি আমি কওঁ লেহেৰ তাৰা পুখুৰীত কমলৰ ফুলত পাইছো, কোনেও নামানিব যে কমলৰ ফুলত বালক ক'ৰ পৰা আহিব। সকলোবোৰ চিন্তা, সকলোবোৰ প্লাছ মাইনাছ কৰিলে। ল'ৰাটোকতো কাঢ়ি ল'বই, লগতে আমাক পিটিব আৰু গাঁৱৰ পৰা উলিয়াই দিব। একেলগে বহুত শাস্তি পাম। গতিকে তেওঁ নিজৰ পত্নীক এই দৃষ্টিকোণটোৱে বুজাই ক'লে যে এই সন্তানটোক ইয়াতে থৈ দিয়া, এইটোৱে আমাৰ বাবে ভাল হ'ব। কিন্তু নিমাই ফাইনেল কৈ দিলে যে মই ইয়াক ইয়াতে থৈ নাযাওঁ। নাজানো এই বালকে মোৰ ওপৰত কি যাদু কৰিলে। মই ইয়াৰ পৰা এটা ক্ষণো দূৰত থাকিব নোৱাৰো। মোৰ প্ৰাণেই যাওক, মই দেশ নগৰো এৰি দিম, কিন্তু এই সন্তানটোক নেৰো মই। এতিয়া নিৰুৱে ভাবিলে তাই অন্ধ হৈ গ'ল সন্তানটো পাই, সমাজৰ কথা ভবাই নাই। কাইলৈ ভৱিষ্যতত কি হ'ব তাৰে বিচাৰেই কৰা নাই। এই ল'ৰাটোক কেনেকৈ পালিম যদি আমি অঘৰীয়ে হৈ যাওঁ। গতিকে তেওঁ নিজৰ গোটেই জীৱনত নিজৰ পত্নীক মাৰিবলৈ প্ৰথমবাৰ হাত উঠাইছিলে। মই তোমাক বহুত বেয়া কৰি দিলো, তোমাৰ সন্তান নাই বাবে তোমাৰ সকলো কথা মানিছিলো যাতে তুমি দুখ নোপোৱা। আজি যদি ল'ৰা থাকিল হয় তেতিয়াহ'লে দেউতাকক কৈ বেলেগ সুবিধা কৰি ললো হয়। সেইবাবে মই তোমাক তোমাৰ সকলো কথা মানি থাকিলো। আজি তুমি অকৰ্মণ্য হৈ গৈছা, মোৰ এটা কথাও নুশুনা। থৈ দিয়া এই বালকক, নহলে থাপৰ মাৰি দিম। যেতিয়াই তেওঁ হাত উঠালে, নৱজাতক শিশুৰ ৰূপত পৰমাত্মাই ক'লে, নিৰু মোক ঘৰলৈ নিয়া, তোমাৰ ওপৰত একো বিপদ নাহে। এতিয়া তেওঁ ভাবিলে সৰু বালকজনে কথা কৈছে, তেওঁ ভাবিলে কিবা ভূত হয় বা প্ৰেত বা কোনো দেৱতা দূতে কৈ আছে। ভয় খালে, মনে মনে আগে আগে গৈ থাকিল, ল'ৰাজনক লৈ ঘৰ পালে। এতিয়া পুণ্যাত্মাসকল, যেতিয়া 25 বছৰীয়া হ'ল ল'ৰাটো, নহয় 25 দিনীয়া হ'ল, কিন্তু না গাখীৰ খাইছে, না কোনো অন্ন খাইছে, না কোনো ফল ফুল খাইছে।
কিন্তু এনেকুৱা সুস্থ যেন 1 কেজি গাখীৰ সদায় খায় বালকটোৱে। এতিয়া চিন্তা হৈ গ'ল, নিমাই কান্দিয়ে থাকে। 2-3 দিন ধৰি একেলগে কান্দিয়ে আছিলে আৰু কৈ আছিলে যে হে ভগৱান, হে শংকৰ ভগৱান, হয়তো দিবই নালাগিছিল। হে ভগৱান, এতিয়া দি লৈ যাব বিচাৰিছা, ইয়াতকৈ বেয়ানো কি হ'ব আৰু আমাৰ লগত। ঠিক আছে বাৰু, আপোনাৰ সন্মুখত আমি একো কৰিব নোৱাৰো, কিন্তু যদি এই ল'ৰাজন মৰে তেনেহ'লে আপোনাৰ এই দাসীও মৰিব, জীয়াই থাকিব নোৱাৰিব। এই সিদ্ধান্ত লৈ ল'লো। এতিয়া পৰমাত্মা অন্তৰ্যামী, তেওঁ গম পালে যে এওঁ মৰিব, সন্তানটো মৰক বা নমৰক, কিন্তু তেওঁ চিন্তাত নিশ্চয় মৰিব, কবি চাহেবে ভাবিলে। তেতিয়া পৰমাত্মাই শিৱদেৱক প্ৰেৰণা কৰিলে শিৱমণ্ডলত তেওঁৰ লোকত। তেওঁ অনুভৱ কৰিব পাৰিলে যে তেওঁক কোনোবাই মনত পেলাই কান্দি আছে। এজন সাধুৰ ৰূপ ধৰি শিৱ ভগৱান নামি আহিল শিৱমণ্ডলৰ পৰা আৰু ক'লে, মাতৃ কিয় কান্দি আছা? নিমাই ক'লে, বাবা, মোৰ দুখ শুনিলে আপুনিও কান্দিব, মোৰ দুখৰ কথা নুসুধিব, মোক থাকিব দিয়ক, মোৰ দুখৰ সৈতে মোৰ ভগৱানে দিছে। তথাপিও সাধুৰ ৰূপত অহা শংকৰ ভগৱানে সুধিলে, মাতৃ, কোৱা হয় নিজৰ দুখ আনক ক'লে অলপমান মনটো পাতল হয়, যদি মোৰ স্তৰৰ কিবা সমাধান থাকে নিশ্চয় মই কৰিম। কান্দি কান্দি ক'ব ধৰিলে যে মোৰ আগতে সন্তান নাছিলে। 25 দিন আগতে ভগৱান শংকৰে মোৰ কথা শুনিলে আৰু মই ফুলৰ ওপৰত এটা বালক পালো। এতিয়া 25 দিন হৈ গ'ল, ই না কিবা খাই না পান কৰে, এতিয়া ই মৰিলে ময়ো মৰিম। সেই সিদ্ধান্ত আছিল অন্তৰ্যামী, তেওঁ সকলো জানে, কবি চাহেব। এতিয়া শংকৰ ভগৱানে ক'লে সেই ৰূপ ধৰি অহাজনে, মানে সাধুৰূপত অহাজনে, যে মাতৃ লৈ আহক আপোনাৰ সন্তান। এতিয়া নিমাই লৈ আহিলে সন্তানটো। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ। ছাৰ আপোনাৰ নাম কি? কানু দাস, ছাৰ আপুনি ক'ৰ পৰা আহিছে? গুৱাহাটী, অসমৰ পৰা। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? জুলাই 2021। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰি আছিল? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পাৰম্পৰিক ভক্তি এইটো কৰি আছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰি আছিলে অলপ জনাব নেকি ছাৰ? এনে মন্দিৰতে যাই কিনে অলপ পূজা পুজি কৰি কিনে আহি যাওঁ, ঘৰতো এনে খালি ধূপকাঠি জ্বলাই দিওঁ, সেইটোৱে কৰি আছিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছিলে? লাভটো এনেকুৱা পোৱা নাছিলোঁ, উল্টা লোকচানেই পাইছিলোঁ। আৰু পিছত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল আপোনাৰ? মই ফেচবুকতে মানে ঘৰত বহি কিনে অলপ ফেচবুক চাই আছিলোঁ। চাওঁতে ভৱিষ্যবাণীটো এটা চাইছোঁ। সেই ভৱিষ্যবাণী যেতিয়া চাইছিলোঁ, তেখেতে কৈ আছে একজন সন্ত আছে, তেখেতৰ তাতে শৰণ হৈ গ'লে বহুত প্ৰকাৰ লাভ হয়। তাৰপৰা মই চাই আছিলোঁ যে সেইটো কোন সন্ত হয় আৰু কি কৰে। দেখা পালোঁ, ইউটিউবতে চাৰ্চ কৰিলোঁ যে এইটো সন্ত ৰামপালজী মহাৰাজ হয়। এইটো তেহেঁতৰ সৎসংগ অলপ লাহে লাহে অলপ শুনা পালোঁ। তাৰপিছত চালোঁ, বেদ পুৰাণ চব দেখায়, বাইবল চব শাস্ত্ৰ অনুকূল মানে বিধি দেখায়। ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য গুৰুৰ শৰণলৈ গৈ হয়তো ভক্তি কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? মই মোটামুটি 1 বছৰ 2 বছৰৰ মানে পাছাপাছি মই অনুকূল ঠাকুৰৰ নাম দীক্ষা লৈছিলোঁ। নাম দীক্ষা লওঁতে এনেকুৱা মই কিবা পোৱা নাছিলোঁ। আৰু তেখেতে যে নাম দীক্ষা কেতিয়া দিলে মই গম নাপাওঁ। মই গৈছিলোঁ এনে সৎসংগ শুনিবৰ কাৰণে, দেখা পাওঁ সৎসংগটো চলি আছে, তাৰ ভিতৰত ক'লে যে নাম দীক্ষা দি দিছে। মই কৈছোঁ মইতো নাম দীক্ষাটো লোৱাই নাই, নাম দীক্ষা নাই, মাইকটো বোলে কৈ দিছে। এনেকুৱা কৰি আছিলোঁ। আৰু এটা কথা, যেতিয়া মোক কৈছিলে যে ৰাতিপুৱা উঠি কিনা গুৰুজীৰ কাৰণে 1 টকা হওক বা 2 টকা হওক ৰখি দিব লাগে, মই এনেকৈ ৰখি আছিলোঁ। একদিন ক'লে যদি 2 টকা ৰাখিছোঁ তাৰপিছত 1 টকা ৰাখিব নোৱাৰে। মই সেইটো কথা চিন্তা কৰি আছিলোঁ, যদি গুৰুজী যদি কয় 2 টকা ৰাখিলে 1 টকা, যদি মোৰ তাতে আজি 1 টকা নাই, মই কেনেকৈ আকৌ 2 টকা
ৰখিম সেইটো কথা মোক অলপ আশ্চৰ্য লাগিছে। আৰু দ্বিতীয় কথা, যদি আমি কিবা এটা গুৰু ধাৰণ কৰিছোঁ, যদি কিবা এটা যদি লাভ হয় তেতিয়াহ'লে তো ভালেই পাওঁ, কিন্তু মই সেনেকুৱা লাভ হোৱা নাছিলে। মই সেইটো কাৰণে সন্ত ৰামপালজী মহাৰাজক গুৰু ধাৰণ কৰিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে? সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা লোৱাৰ পিছত মই অনেক সৰু সুৰা বহুত লাভ পাইছোঁ। এতিয়া বেছি দিনো হোৱা নাই, মোটামুটি 3-4 মাহমান হ'ব। সেইখিনি টাইমতে মোৰ এটা বেংকতে 14 বছৰৰ পৰা এটা একাউণ্টতে 9,000 টকা আছিলে। সেই পইচাটো মোৰ ফাঁচি আছিলে। মই 2-3 বাৰ চেষ্টা কৰিছিলোঁ, কিন্তু সেইটো পোৱা নাছিলোঁ। কিবা কাৰণতে সেইটো ব্লক কৰি দিছিলে। কিবা ট্ৰানজেকশ্যন ভুল হৈছে বা কিবা হৈছে বা কোনোবা কিবা কৰিছে, সেইটো কাৰণে সেইটো ব্লক হৈ গৈছিলে। সেইটো বহুত চেষ্টা কৰিছিলোঁ, সেইটো কৰিব পৰা নাই। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ আৰ্থিকভাৱে আপুনি উপকৃত হৈছে। আপোনাৰ কিবা বহু বছৰ ধৰি ব্লক হৈ থকা এটা একাউণ্টত আপোনাৰ যিটো ধন আছিলে সেইখিনি আপুনি পালে। এইটো আমাৰ জনসমাজে কেনেকৈ আপোনাৰ কথাত বিশ্বাস কৰিব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভপ্ৰাপ্ত হয়? তেখেতে বেদ, পুৰাণ, বাইবেল, গুৰু গ্ৰন্থ চব খুলি কিনে মানে আমাক দেখায়। মানে যেনেকৈ গুৰু আমি স্কুলতে গ'লে যেনেকৈ টিচাৰ বুজাই দিয়ে যে এইটো ইয়াতে এইটো প্ৰমাণ আছে, এইটো ইয়াতে এইটো প্ৰমাণ আছে, এনেকৈ বুজাই দিয়ে। ছাৰ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকৰ দৰে কুপ্ৰথাক নাশ কৰিবৰ কাৰণে তেখেতৰ সতলোক আশ্ৰমত যৌতুকমুক্ত বিবাহৰ আয়োজন কৰে। ইয়াৰ উপৰিও তেখেতে মানৱ সেৱাৰ বাবে অন্য কিবা সেৱা আগবঢ়াইছেনে ছাৰ? অন্য ব্যৱস্থা আছে, যেনেকৈ নচামুখ মই নিজে আগে কৰি আছিলোঁ। আপুনি কি নচা কৰিছিলে? মই মদ খাইছিলোঁ, চিগাৰেট খাইছিলোঁ, গুটখা খাইছিলোঁ। গুটখাটো বহুত খাইছিলোঁ। গুটখা মানে এক বাণ্ডলতে মোটামুটি 25-30টামান থাকে। মই বাণ্ডল এটা 4 দিনতে শেষ কৰি দিওঁ, ইমান গুটখা খাই আছিলোঁ। তাৰপিছত আপুনি সেই কেনেকৈ ত্যাগ কৰিবলৈ সক্ষম হ'ল? মই গুৰুজীৰ সৎসং শুনি আছিলোঁ একদিন, গুটখা খালে কি হয়, মদ খালে কি হয়। এক পেক মদ খালে 7 জনম কুত্তা জন্ম পায়। যদি এক পেক মদ খালে 7 জনম কুত্তা জন্ম হয়। গুটখা খালে কি হয়, গুটখা খালেও সেনেকা পশু জন্ম পায়। আৰু আমি মানুহ জন্ম পাই কিনে বহুত দুৰ্লভ মানুহ জন্ম। এটা মনুষ্য জন্ম পাই কিনে যদি দুৰ্লভ জীৱনটাକୁ যদি নষ্ট কৰি দিওঁ, মানুহ জন্মটো পাইছোঁৱে সৎভক্তি কৰিবৰ কাৰণে। আমি সৎভক্তি নকৰি কিনে বেলেগ গুৰুক ধাৰণ কৰি কিনে আমি পূজা কৰোঁ, এইটো কৰোঁ, সেইটো কৰোঁ, সেইটোতো আমাৰ মোক্ষ নহয়। আৰু শাস্ত্ৰৰ অনুকূল সাধনা কৰিলে আমাৰ মোক্ষ হয়। ছাৰ, শেষত আপোনাৰ পৰা জানিব খুজিম যে যিসকল লোকে সহজভাৱে আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেওঁলোকে কেনেদৰে ল'ব পাৰিব ছাৰ? আজিকালি বহুত প্লেটফৰ্মতে আহি আছে, বহুত টিভি চেনেলতে আহি আছে। তাতে এটা ফিল-আপ ফটো এটা আহি আছে। তাতে আমাৰ 500ৰ পৰা বেছি নামদান কেন্দ্ৰ আছে। তাৰ পৰা ফোন কৰি কিনে কণ্টেক্ট কৰি কিনে নাম উপদেশ ল'ব পাৰে। আৰু আজিকালি ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ চব প্লেটফৰ্মতে সন্ত ৰামপালজীৰ প্ৰবচনবিলাক আহি থাকে। ছ'চিয়েল মিডিয়াতে এনি টাইম ভাইৰেল হৈ থাকে। টুইটাৰতে নম্বৰ 1তে থাকে। আৰু ছাৰ, আপোনাৰ থলুৱা ভাষাত আপোনাৰ আত্মীয় স্বজনক, আপোনাৰ গাঁওবাসীক বা আপোনাৰ দাঁতি কাষৰীয়া লোকক কি বাৰ্তা দিব খোজে? সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা যি ভক্তি সাধনা, কি বাৰ্তা দিব খোজে? আমার মা, ভাই, ভଉଣী, বন্ধু বান্ধব যেতে দাদা, খুড়ি ସମସ୍ତେ ହାତ ଯୋଡ଼ିକି ପ୍ରାର୍ଥନା କରୁଛି। ଆମର ଭାଇ ବନ୍ଧୁসকଲେ ସମସ୍ତେ ଆମର ଗୁରୁଜୀଙ୍କର ଜ୍ଞାନ ଗଙ୍ଗା ବହି আছে, জীৱনৰ সুগম পথ আছে, এইবিলাক বহি পঢ়ক, সৎসংগ শুଣ, শুଣିকি নিজৰ কল্যাণ কৰক। ধন্যবাদ ছাৰ। নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।